হেল্ল' এভৰিৱান, মই কৰি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো গাইজ, মই আজি আছোঁ শ্বৰ্ট ফিল্মৰ শ্বুটত। তো মানে আজি আমাৰ পাৰ্ট 2 শ্বুট চলি আছে আৰু পাৰ্ট 1খন আজি ৰিলিজ হ'ব, যিহেতু আমি ডাবিং দি আছিলোঁ ফাৰ্ষ্টত। তাৰপিছত আমাৰ পাৰ্ট 2ৰ শ্বুট ষ্টাৰ্ট হ'ল আৰু শ্বৰ্ট ফিল্মখনৰ নাম হ'ল প্ৰেম অন্ধ। তাৰপিছত মেইন কেৰেক্টাৰত মই আছিলোঁ বাৰু, অৰ্পণ দা আছিল আৰু মই আছিলোঁ। তাৰপিছত আমাৰ পাৰ্ট 1খন ৰিলিজ হ'ল, যিহেতু মই আপোনালোকক লিংকটো দি দিম, আপোনালোকে চাব দেই। আৰু অৰ্পণ দাক মই ইমান জোৰছে চৰ মাৰিলোঁ, বাপৰে, সি বহুত দুখ পাইছে। কিন্তু সি নক'লে যেনিবা, মই জোৰছে মানে লাহেকৈ মাৰিছিলোঁ, জোৰছে হৈ গ'ল আৰু। তাৰপিছত এইটো হ'ল মোৰ নেক্সট লুক। মানে আউটডোৰ এটা শ্বুট আছিলে এটা ভাইটিৰ লগত, তো মই শ্বুটটো কৰি ল'লোঁ। মোৰ মানে অলপমান বাহিৰত আছিলে, যিহেতু শ্বুটটো কৰি পেলাই এতিয়া মোৰ কইনা সাজত মই ওলাব লাগে, কাৰণ আজি মোৰ বিয়া হ'ব। তাৰপিছত এয়া দেখিছেনে অৰ্পণ দাই কি কৰি আছে, কান্দিছে, কিবা কিবি কৰি আছে। তো মানে তাক মই ঢোকা দিলোঁ, শ্বৰ্ট ফিল্মতহে আকৌ দেই। তাৰপিছত মই কইনা সাজত ৰেডি। কেনেকুৱা লাগিছে মোৰ কইনা সাজত বাৰু? মোক এবাৰ কইনা সাজত কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব নাপাহৰিব দেই। মানে ইমান মই নিজকে বহুত ভাল পাইছোঁ। তাৰপিছত আমাৰ লাঞ্চ আহিলে, তাৰপিছত আমি লাঞ্চ কৰিলোঁ, কিন্তু কইনা সাজত কৰিবলগীয়া হ'ল, মেকআপ চেকআপ গুচোৱা নহ'ল। তাৰপিছতে শ্বুট আছিল যিহেতু। তাৰপিছত এয়া শ্বুট ষ্টাৰ্ট হ'ল, কাৰণ মানে মই বহি আছোঁ মছলা চছলা লৈ। তাৰপিছত বাকী আণ্টি দুজনীয়ে বিয়ানাম গাই আছে আৰু বায়ে এনেকৈ কিবা কিবি ঠিক কৰি থকাৰ নিচিনা হৈছে। তাৰপিছত আকৌ যেতিয়া বিদায় হৈ যাওঁতে মাক বাপেকক ধৰি কান্দে আৰু দুৱাৰ ধৰি দিয়ে মাকে, তেনেকুৱা ছেইম টু ছেইম তেনেকুৱা হৈছে। মানে মোৰ এনেকুৱা ফিল হৈছে মই সঁচাকৈ বিয়া হৈছোঁ নেকি, কিন্তু দৰাটোহে নাই দেই ইয়াত। তাৰপিছত আৰু আমাৰ শ্বুট খতম হৈ গ'ল আৰু ইয়াত ড্ৰেছ চেঞ্জ সলাওঁগৈ আৰু। তাৰপিছত আৰু আমি পাৰ্ট 1খন টিভিত লগাই চাই আছোঁ আৰু সকলোৱে চাই আছোঁ আমি। তাৰপিছত এয়া মোৰ ৰিয়েকশ্যন চাওক, কিমান মানে মনটো ভাল লাগিছে নহয়, চবেই চাই আছোঁ আৰু মোৰ নিজৰটো চাই পেলাই মোৰ নিজৰে হাঁহি উঠিছে। তাৰপিছত প্ৰায় 7:30মান বাজিলে। তাৰপিছত ঘৰ আহিলোঁ অৰ্পণ দা আৰু মই। আজিতো ৰাখি বন্ধন নহয়নে বাৰু, সেইকাৰণে মই আহিলোঁ আৰু দাদাক, মোৰ দেৱজিৎ দাদাক ৰাখি পিন্ধালোঁ। তাৰপিছত পলজিতকো পিন্ধালোঁ আৰু অৰ্পণ দাকো পিন্ধোৱা হ'ল। কিন্তু অৰ্পণ দা আৰু দেৱজিতৰ ভিডিঅ' লোৱা নহ'লে, লাইন নাছিলে, দেৱজিতৰ যেন তেনে ল'লোঁ। আৰু দেৱজিতে মোক ইমান ধুনীয়া মানে টেডি বিয়াৰ এটা দিছে দাদাই মোক। থেংক ইউ ছ' মাছ। তো আৰু বাকীকেইটাও মোক বহুত ধুনীয়া ধুনীয়া গিফ্ট দিলে দেই। তাৰপিছত মোৰ ভিডিঅ'টো এইখিনিলৈকে, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।